নমস্কাৰ কালি সোশ্যাল মিডিয়াত দেখিলো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যিমান লাখ লাখ ট্ৰল হৈ থাকক তেওঁ কোনো ফৰক নপৰে তেওঁ মিঠাতেল ফ্ৰী দিবই আৰু দিম বুলি কৈছে যেতিয়া মিঠাতেল ফ্ৰী দিবই মই এটা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টভাৱে ক'ব বিচাৰো যে আপুনি মিঠাতেল সুলভ মূল্যত নহয় প্ৰতি ঘৰ মানুহক 1 কিলোকৈ খুন দি দিয়ক 1 কিলোকৈ খুন দি দিয়ক তথাপিও কিন্তু জুবিনদাৰ মৃত্যু আপোনাৰ ভাষাৰে জুবিনদাৰ হত্যাৰ ন্যায় প্ৰতি ঘৰ মানুহে বিচাৰিবই এই কথাটো আপুনি মনত ৰাখি থওক কালি মই নাওবৈচা সমষ্টি এঘৰ মানুহত সকাম খাবলৈ গৈছিলো তেওঁলোকে নিমন্ত্ৰণ কৰিছিলে সকাম আছিল মই গৈছিলো তাতে আইসকলক মই লগ পালো আইসকলৰ লগত মই মত বিনিময় কৰিছিলো তেতিয়া আইসকলে অতি দুখেৰে তেওঁলোকে জনাইছে তেওঁলোকে কৈছে যে বুপাই মিছা কথা নকওঁ অৰুণোদয় আঁচনি আমি পাই আছো বহু দিনৰ পৰা আমি অৰুণোদয় আঁচনি পাই আছো কিন্তু এইবাৰ হলে বিজেপি চৰকাৰক ভোট নিদিম বুপাই আমাৰ প্ৰাণৰ শিল্পী আমাৰ কলিজাৰ শিল্পী আমাৰ হিয়াৰ স্পন্দন হৃদয় স্পন্দন আমাৰ হাৰ্টথপ হৃদয় স্পন্দন এইবাৰ লৈ গ'ল আৰু সেই লৈ যে গ'ল সেই মানুহখিনি কাৰ মানুহ আছিল আমি জানো আমাক ঠগিব নোৱাৰে যিমান মিছা কথা কৈও আমাক ঠগিব নোৱাৰে এই কথাটো কিন্তু কালি আইসকলে স্পষ্ট কৰি দিছে সেই কাৰণে কওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে অতি অহংকাৰে কৈছে মই অহাবাৰ মিঠাতেল সুলভ মূল্যত দিমেই বুলি অহংকাৰ কৰি কৈছে হয় দিব পাৰে তেওঁ মিঠাতেল সুলভ মূল্যত কি আৰু বহুত কিবা কিবি দি দিব পাৰে কাৰণ মিঠাতেল সুলভ মূল্যত দিয়াটোতো তেওঁৰ কাৰণে সৰু কথা কাৰণ 1 লাখ বিঘা মান চাগে সৰিয়হৰ খেতি কৰিছে সেই 1 লাখ বিঘা সৰিয়হৰ খেতি তেওঁ উঠাই মেলি পেৰি আমাক মিঠাতেল খুৱাব গতিকে আমি মিঠাতেল আমাৰ ৰাইজে ফ্ৰীকে পাব ভালেই কিন্তু লিখি ৰাখক যেতিয়ালৈকে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন নহব যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নেপাব তেতিয়ালৈকে কিন্তু মানুহ বহি নাথাকে আজি দেখিছে সুৱামকানু মহন্তক জেলৰ পৰা মানে আদালতত নিয়াৰ সময়ত শিলগুটি নিক্ষেপ কৰিছে ক্ষয়ক্ষতি কৰিছে কিবা কিবি জুবিন গাৰ্গৰ সমৰ্থকে এনেকুৱা ধৰণৰ মানে এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে যে এই জুই নুনুমায় মই আগতে কৈছো যে আগ্নেয়গিৰি উদ্গিৰণ হোৱালৈ চৰকাৰে আসলতে বাট চাই থাকিব নালাগে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু আগ্নেয়গিৰি উদ্গিৰণ হোৱালৈ বাট চাই থাকিব নোৱাৰে পানী ছটিয়াই বালি ছটিয়াই আগ্নেয়গিৰি কোনোবাই ঢাকিব পাৰে বা আগ্নেয়গিৰিৰ জুই নুমুৱাব পৰা আমি পৃথিৱীত দেখা নাই সাগৰৰ তলিৰ পৰাও আগ্নেয়গিৰি উদ্গিৰণ হয় সাগৰৰ পানী শুকুৱাই দিয়ে এনেকুৱাও আমি অৱস্থা বা পৰিস্থিতি আমি দেখি পাইছো গতিকে গজদন্ত মিনাৰত বহি ভাবি থাকিব নালাগে যে মই সুৰক্ষিত মই নিশ্চিতভাৱে সুৰক্ষিত হৈ আছো মই পুনৰবাৰ কওঁ সময় বৰ শক্তিশালী সময়ে মানুহক কাকো ক্ষমা নকৰে দেখিছো কালি SITয়ে মানুহ মাতি বুদ্ধিজীৱী মাতি আলোচনা কৰিব বিচাৰিছে জুবিন গাৰ্গ কেৱল কিছুমান বুদ্ধিজীৱী বা বিশিষ্ট ব্যক্তিৰ মানুহ নহয় জুবিন গাৰ্গ এনেকুৱা এজন মানুহ ৰিক্সাৱালা ঠেলাৱালা হালুৱা হজুৱা বনোৱা সকলোৰে হৃদয়ৰ শিল্পী সকলোৰে প্ৰাণৰ শিল্পী যি মানুহে জুবিন গাৰ্গক অনুভৱ কৰিব পৰা নাছিল এটা সময়ত মৃত্যুৰ পিছত বহু লাখ লাখ মানুহ তেওঁৰ ফ্ৰেণ্ড হৈছে তেওঁ মৃত্যুৰ পিছত বহু মানুহে উপলব্ধি কৰিছে যে জুবিন গাৰ্গ কি আছিলে 90 দশকটোত যেতিয়া অসমীয়া এই যিখন আমাৰ সংগীতৰ জগতখন এই জগতখন লাহে লাহে তাৰ গতি স্থিমিত হ'ব ধৰিছিল সেই সময়ত কিন্তু জুবিন গাৰ্গে অসমীয়া সংস্কৃতি এই যি এই ধাৰাটো কিন্তু তেওঁ আগুৱাই লৈ আজি এই পৰ্যায়ত পোৱাইছিলহি আৰু ভূপেন হাজৰিকাৰ পিছতেই যদি কোনোবা এজন মানুহ আছিল সেইজনেই আছিল জুবিন গাৰ্গ যি অসমীয়া এই মানে সংগীত জগতখন সম্ভালি ৰাখিছিল তাৰ বাহিৰে কিন্তু আমি বৰ্তমান সময়ত তেনেকুৱা শিল্পী দেখি পোৱা নাই যে জুবিন গাৰ্গৰ বাটেৰে আমাক আগুৱাই কোনোবাই যদি লৈ যাব পাৰে আজি বিশ্বৰ দৰবাৰত অসমীয়াক মৰিও চিনাকি দি থৈ গ'ল জীয়াই থাকোঁতেতো চিনাকি দি থৈ গ'লে মৰাৰ পিছতো 95% দেশত এই অসমখনক চিনাকি কৰি দি থৈ জুবিন গাৰ্গে গ'ল গতিকে আপোনালোকে এই বস্তুটো ইমানেই ৰহস্য ঘন কৰিব বিচাৰিছে মানে কালি গৰিমা গাৰ্গে বৰ গুৰুত্বপূৰ্ণ মানে গৰিমা গাৰ্গ বৌৱে বৰ গুৰুত্বপূৰ্ণ কেইটামান লাইন লিখিছে একো বুজা নাই তেওঁ লিখিছিল যে একো বুজা নাই ইমান ৰহস্য অথচ একো গোপনীয়তা নাই ইমানেই ৰহস্য মানে ঘন কৰি তোলা হৈছে বিষয়টো এই মৃত্যুৰ বিষয়টো ইমান ৰহস্য ঘন কৰি তোলা হৈছে কিন্তু গোপনীয়তা বুলিবলৈ একো নাই এই কথাখিনি লিখিছে ৰাজহুৱা কৰা নাই অথচ সকলোৱে জানে তেওঁ কৈছে যে এই বিষয়টো ক'ত কেনেকৈ কি হ'ল একো ৰাজহুৱা কৰা নাই কিন্তু সকলোৱে জানে কৈছে পোষ্টমৰ্টেম ৰিপৰ্টটো চাবলৈ গ'লে কৈছে যে কোৰ্টৰ পৰা আবেদন কৰি পোষ্টমৰ্টেম ৰিপৰ্ট লাগিব SITক আবেদন কৰিব লাগিব প্ৰয়োজন হ'লে তেওঁ CIDত গৈ তেওঁলোকে পোষ্টমৰ্টেম ৰিপৰ্ট চাব লাগিব CIDত গৈও পোষ্টমৰ্টেম ৰিপৰ্ট পোৱা নাই ইমানেই গোপনীয় কৰি থোৱা হৈছে কিন্তু সকলোৱে জানে ছ'চিয়েল মিডিয়াত জল পট কৈ ওলাই আছে তো
তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কৈছে যে গৰিমা গাৰ্গে যদি সিদ্ধাৰ্থ শৰ্মাৰ লগত কিবা আছিল তেনেহ'লে জনাব লাগিছিল আমাক জনোৱা নাই গৰিমা গাৰ্গে ঠিক আছে জনাব লাগিছিল জুবিন গাৰ্গৰ মই এটা কথা পুনৰবাৰ ক'ব বিচাৰোঁ এই কথাটো মই বাৰে বাৰে ক'ম কাৰণ জুবিন গাৰ্গৰ হত্যা হ'ল আপোনাৰ ভাষাৰে জুবিন গাৰ্গক হত্যা কৰা হ'ল ছিংগাপুৰত নি ছিংগাপুৰৰ পৰা অহাৰ পিছত দিল্লী এয়াৰপৰ্টত যেতিয়া আপুনি সিদ্ধাৰ্থ শৰ্মাক লগ পাইছিল সেই সময়টোত কিয় মানে এই মৃত মানুহজনৰ মোবাইলটো আপোনালোকে বিচৰা নাছিল যে মানুহে দাবী উত্থাপন কৰি আছে জুবিন গাৰ্গৰ মৃত্যু হৈছে জুবিন গাৰ্গক হত্যা কৰা হৈছে মানুহটো মানে বহি নাথাকে গতিকে ইয়াৰ আপুনিতো তাত মানে শৰীৰে লগ পাইছে সিদ্ধাৰ্থ শৰ্মাৰ হাতৰ পৰা জুবিন গাৰ্গৰ মোবাইলটো কিয় জব্দ কৰিবলৈ নিৰ্দেশ দিয়া নাছিল 10-12 দিন সিদ্ধাৰ্থ শৰ্মাৰ হাতত জুবিন গাৰ্গৰ মোবাইলটো থাকিবলৈ পালে কেনেকে এই কথাবিলাকৰ কাৰণে সন্দেহৰ আৱৰ্তত থাকিব নে নাথাকে আপুনি ক'লে যে পূজাৰ ছুটি দিছে পূজাৰ পিছত পূজা কমপ্লিট হোৱাৰ পিছত পূজা শেষ হোৱাৰ পিছত 6 তাৰিখে তেওঁলোকক আমি নিশ্চিতভাৱে উপস্থিত হ'বলৈ তেওঁলোকক আমি জাননী জাৰি কৰিম মানে অপৰাধীক পূজাৰ ছুটি দিয়া এই কথাবিলাকে মানুহৰ হৃদয়ত খলকনি তুলিবনে নুতুলে এই কথাবিলাকে আপোনাৰ ওপৰত সন্দেহৰ আঙুলি টুৱাবনে মানে সন্দেহৰ আঙুলিটো আপোনাৰ ওচৰলৈ যাব নাযায় ছিংগাপুৰৰ পৰা আহিলে এজন সাক্ষী দিবৰ কাৰণে আহিলে ছিংগাপুৰৰ পৰা তেওঁক ৰাখি থব লাগিছিল নে নালাগিছিল বাকী কিজন অহালৈকে বহু মানুহে এনেকুৱা কৈছে ছিংগাপুৰৰ পৰা মোক ফোন কৰিছে ছিংগাপুৰত থকা অসমীয়া মানুহে ফোন কৰিছে দাদা এইটো জানো ভাল কথা হৈছে তাৰ পৰা মোক ফোন কৰিছে ছিংগাপুৰত তাৰ ছিংগাপুৰৰ মানুহেও মুখ খোলা নাই বহুতে কিন্তু মুখ খুলু কৰি আছে এই যে তদন্তবিলাক হৈ আছে SIT তদন্ত কৰি আছে কিবা কৰি আছে এইবিলাকৰ ওপৰতো মানে মানুহৰ SITৰ ওপৰত নহয় যে এই ছিংগাপুৰৰ অসমীয়াখিনিৰ ওপৰতো কিন্তু ছিংগাপুৰত থকা অসমীয়াৰে কেতিয়াবা কিছুমান ডাউট উৎপন্ন হৈছে তেওঁলোকে মুখ খোলা নাই যে এই ছিংগাপুৰৰ পৰা প্ৰথম আহিলে এজন আহি তাৰপিছত বহুতে ক'ব বিচাৰে দেই আমি তদন্ত প্ৰক্ৰিয়া কেনেকৈ চলে কি চলে আমি এই বিভাগৰ মানুহ নহয় গতিকে আমি তদন্তৰ বিষয়ে একো নাজানো কিন্তু সাম্যক জ্ঞান হিচাপে যিটো আমাৰ থাকে মানে আমি তথাপিতো আমাৰ সাম্যক জ্ঞান অলপ থাকে যে তাৰ পৰা 8-10টাকৈ মানুহ ইয়ালৈ মতা হ'ব তাৰে প্ৰথম এটা আহিব সেইটো আহি তাক মানে ইয়াত জেৰা চলাই যাবলৈ দিয়া হ'ব ছিংগাপুৰত গৈ বাকীকেইটাক ক'ব যে SIT আমাক এইখিনি কথা সুধিছিলে গতিকে আমি যে কথা উল্টা পুল্টা হ'ব লাগিলে আমিতো ফচি যাম ভাই গতিকে আমি গোটেইকেইটা এইটোৱেই কথা ক'ব লাগিব দেই ইয়াত গৈ স্ক্ৰিপ্টখন লিখিনি তাত গোটেইকেইটাকে স্ক্ৰিপ্টখন বিলাই দিব আৰু সকলোৱে পঢ়ি মুখস্থ কৰি আহিব আৰু SITত সেই পৰিকল্পিতভাৱে সেই কথাকেইটাকেই ক'ব এনেকুৱা নহ'ব জানো এই জধা মূৰ্খকেইটা যিমানেই ডাঙৰ মানুহ হওক ইহঁতে দেখা নাছিলে জুবিন গাৰ্গ কিমান দুৰ্বল মানুহ জুবিন গাৰ্গ ডাঙৰীয়া কিমান দুৰ্বল আছিল সেই সময়ত দেখা নাছিলে নেকি ভিডিঅ' চাই থকা মানুহকেইটাই ধৰিব পাৰে অসমীয়া যিমান অসমৰ মানুহে তেওঁ সেইদিনা সেই ইয়াৰ্ড পাৰ্টিটোত থকা মানে গা ধুই থকা ভিডিঅ' চাইছে চবেই দেখিছে চবেই কৈছে যে জুবিন গাৰ্গৰ অৱস্থা কি এই অৱস্থাত আমাৰ নিচিনা মানুহ হ'লেতো কেতিয়াও আমাৰ নিচিনা মানুহ বুলি নহয় সাধাৰণ হালোৱা সজোৱা বনোৱা গৰখীয়া মানুহ এটাও যদি হ'লহেঁতেন জুবিন গাৰ্গক মৰমৰ শিল্পীজনক কেতিয়াও পানীত নামিবলৈ নিদিলেহেঁতেন এটাই ইয়াৰ্ডখনত বহি কৈ আছে ঐ ইয়াকো লৈ যা জুবিন দাক বুলি কোৱা নাই ইয়াকো এই জুবিনকো লৈ যা তাৰমানে জুবিন দা জন্তু তোমালোকে পানীত দলিয়াই দিবা আৰু জুবিনে খাতুৰি সেই তোমালোকক মানে মনোৰঞ্জন দিব জুবিন গাৰ্গ খেলৰ সামগ্ৰী জুবিন গাৰ্গক তোমালোকে পানীত পেলাই পানীত সাঁতুৰাই মনোৰঞ্জন ল'বৰ কাৰণে তোমালোকে আখৰিক প্ৰবৃত্তি তোমালোকে মানে পূৰণ কৰিবৰ কাৰণে জুবিন গাৰ্গক ইয়াৰ পৰা লৈ গৈছিলা অসমৰ পৰা লৈ গৈছিলা গতিকে এই অসমীয়াকেইটাক তাৰ পৰা টানি আনিব লাগিছিল তাৰ পৰা টানি আনি ইয়াত ইহঁতক মানে ইয়াত জেলৰ ভিতৰত ভৰাই থ'ব লাগিছিল ইমানেই মানে কমন চেন্স নথকা নন চেন্স টাইপৰ মানুহ মানে পৃথিৱীত ক'ৰবাত জীয়াই থকাৰ মানে একো অৰ্থ নাই এনেকুৱা মানুহৰ এটা মানে নিজৰ লগত থকা এটা সম্পদক তেওঁলোকে সুৰক্ষা দি ৰাখিব নোৱাৰে তেওঁলোকে বুজি নাপায় জুবিন গাৰ্গ কি তেওঁলোকে নাজানে জুবিন গাৰ্গ অসমৰ কাৰণে কি গতিকে এনেকুৱা এজন মানুহৰ হত্যা মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষাৰে হত্যা কৰা হৈছে এই হত্যা মানুহ শুব পৰা নাই আমি শুব পৰা নাই আমাৰ পৰিবাৰ কালি ৰাতি মই মোবাইলটো হাতৰ পৰা আনি আঁতৰাই থৈছোঁ মোবাইল চাই কান্দে অকল মোৰ পৰিবাৰ বুলিয়ে নহয় প্ৰতি ঘৰ মানুহৰ এনেকুৱা এজন অসমীয়া নাই যি আজিলৈকে কন্দা নাই এনেকুৱা অসমীয়া নাই আপোনালোকে আঁচনি ঘোষণা কৰিছে আপোনালোকে কি ঝুমৈ বিনন্দিয়া পইচা দিব লৈছে আপোনালোকে এই ফটকা আতচবাজি বনোৱা মানুহৰ পক্ষত থিয় দিছে কৈছে তেওঁলোকৰ লোকচান হ'ব এইবিলাক মানে একেবাৰে নজনা নুশুনা মানুহেও জানে গতিকে চাই থাকক যদি জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক ন্যায় যদি আমি নেপাওঁ
অসমীয়া মানুহে যদি নেপায় তেনেহ'লে চাওক পৰৱৰ্তী সময়ত আপোনালোকে ৰৈ থাকক সময় শক্তিশালী সময় বৰ গতিশীল গতিকে এই সময়ৰ গতিক বাধা দি ৰখাৰ কিন্তু কাৰো সাহস নাই এই কথাটো মনত ৰাখিব গতিকে সকলোকে অনুৰোধ কৰিম এই ভিডিঅ'টো যাতে শ্বেয়াৰ কৰি দিয়ে যাতে অসমৰ মানুহে জানক যে আমাৰ গাঁৱৰ মানুহে কি কৈছে গাঁৱৰ আমাৰ আইসকলে কি কয় গাঁৱৰ আমাৰ খুইদৌহঁতে কি কয় গাঁৱৰ বৌদৌহঁতে কি কয় সকলোৱে কয় যে অৰুণোদয় পাইছোঁ আমি বহুদিন ধৰি অৰুণোদয় পাই আছোঁ কিন্তু এইবাৰ আমাৰ মৰমৰ শিল্পী হিয়াৰ ৰামতো আমাৰ কলিজা খহি গ'ল গতিকে অৰুণোদয়ে এই ঘাঁ আমাৰ শুকুৱাব নোৱাৰে হৃদয়ৰ এই বেদনা আমাক স্তিমিত কৰিব নোৱাৰে অৰুণোদয় বাদ দিয়ক 1 কেজি সোণ দিও এই বেদনা আমাৰ বুকুৰ পৰা নাইকিয়া কৰিব নোৱাৰে গতিকে এই কথাবিলাক সকলোৱে জানক ভিডিঅ'টো শ্বেয়াৰ কৰি দিবৰ কাৰণে অনুৰোধ কৰিছোঁ আজিলৈ আহোঁ ধন্যবাদ জয় আই অসম